এনেকৈ আহে সফলতা। অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। অভ্যাসৰ বলত যে কঠিন কামো সহজ হৈ যায়। অভ্যাসেই হ'ল কৃতকাৰ্যতাৰ মূল চাবিকাঠি। বিফলতাই হতাশ নকৰা দুজন ব্যৱসায়ী। লাগি থাকিলে মাগি নাখায়। কোনো কাম একানপতীয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয়, সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য। আমাৰ আশে-পাশে এনে অনেক উদাহৰণ আছে। উদ্যমী মন আৰু কৰ্মস্পৃহাৰ গৰাকী সকলো লোকেই বাধাৰ প্ৰাচীৰ ভাঙি লাভ কৰে সফলতা। সেইবাবেই কোৱা হয় মন কৰিলেই চন। প্ৰথমতে চাওক এই ব্যক্তিজনক। এই ব্যক্তিজন হৈছে ধুবুৰীৰ ৩ নং বালুৰচৰৰ গৌতম দাস। ব্যক্তিজনে প্ৰথমতে ৩০,০০০ টকা লোন লৈ আৰম্ভ কৰিছিল এখন পাণৰ দোকান। কিন্তু এতিয়া এই ব্যক্তিজন সফল ব্যৱসায়ী। পিছে এই ঋণৰ ক্ষেত্ৰত কোনে কেনেদৰে সহায় কৰিছিল ব্যক্তিজনক? ৩ বছৰ হ'ল লৈ আছো বন্ধন বেংকৰ পৰা। বন্ধন প্ৰথমত কিবা কেনেকুৱা? প্ৰথমে আমি ৩০,০০০ লৈছোঁ। লৈ আমি দোকান কৰিছোঁ, লাভ পাইছোঁ, আমি ডেভেলপ পাইছোঁ। ফিৰ তাৰপিছত বছৰো আমাৰ ডবল দিছে, ৬০,০০০ দিছে। তাৰ বছৰ আমি যিমান আছে চব শোধ কৰিছোঁ। তাৰপিছত আমাৰ ১,০০,০০০ টকা দিছে। ১,০০,০০০ দিয়াৰ পৰে আমি শোধ কৰিছোঁ। এইটো এইবাৰ আবার নতুন কৰি ল'ম। কিমান লৈছে এইবাৰ? এইবাৰ আমি ২ এপ্লাই কৰিছোঁ, আমাৰ দেন দিব। কি ক'ব বন্ধন বেংকৰ? আমি ভাল ক'ম। এইটো লৈ আপোনালোকে পৰিয়াল চলি আছে আৰু আমাৰ দোকানত ডেভেলপ কৰি আছোঁ। আচ্ছা, ভাল বস্তু আনি আমি বিক্ৰী কৰি লাভ কৰি আছোঁ। আমাৰ বহুত সুবিধা হৈ আছে। কি ক'ব ইয়াৰ পৰা আপোনালোকে? ইয়াৰ পৰা আমি পূৰা ধন্যবাদ দি আছোঁ বন্ধন বেংকৰ। আৰু তেওঁলোকৰ কাৰণতে আজি এনেকুৱা আপোনালোকে? আমি আজিৰ কাৰণে ভালেই কওঁ। আমার কারণে নয়, সব মানুষ কারণে ভালো যে লৈ আছে বন্ধন বেংকৰ পৰা ভাল কি নাম ভাল আছে। আমি ইনষ্টলমেণ্টত দিব লাগে, আস্তে আস্তে টাকা দি আমি পুৰা ভাল পাম। টাকা দি আমি ডেভেলপ কৰি আছোঁ। আগৰ আমাৰ দোকান সৰু আছিল, এতিয়া ডাঙৰ কৰিছোঁ আকৌ লাহে লাহে। আনহাতে এইজন হৈছে ৩ নং বালুৰচৰ ধুবুৰী নাছিৰ আলী মণ্ডল। বন্ধন বেংকৰ পৰা ঋণ লৈ জীৱন সংগ্ৰামত সফল হোৱা এইগৰাকী ব্যক্তিৰ সফলতাৰ কাহিনী অনুপ্ৰাণিত কৰিব আপোনাক। এইবার নিয়ে ৩ বছর ৬ বছর। তারপরে চিন্তা করলো, পরে ক্লিয়ার করলো, পরে ২ নম্বর বন্ধন তুলে দেবো, ওটাও ক্লিয়ার করলো। পরে এই ১০০ প্রমাণ হল, ওরা উঠাইছে। প্ৰথম অৱস্থাত কিমান পাইছে? প্রথম অবস্থায় ৩০,০০০। ৩০,০০০। তাৰপিছত? তারপিছত ৬০,০০০। ৬০,০০০। তারপিছতে ১,২০,০০০। আচ্ছা, বৰ্তমান কিমান? বর্তমানে ১,২০,০০০। ১,২০,০০০। কেনেকৈ চলিছে? পৰিয়াল সম্পূৰ্ণ পোহপালন দি আছে না আপোনালোকে? কেনেকুৱা বন্ধন বেংকৰ কি ক'ব? বন্ধন ব্যাংকের কেন কথা লোন তো ললো, আমার সার্ভেটা ভাল পাইছে। এতিয়া লোনটা ইমার্জেন্সি দিয়েছে। ধন্যবাদ জানালাম। আচ্ছা, বন্ধন ব্যাংকের টাকাতে আমরা হয়তো উত্তোলন হয়েছে। আচ্ছা, সেই কারণে তো আমি চলে আসি। টোটাল ফেমিলি চলি আছে? টোটাল ফ্যামিলি চলে আসে। অসমত বন্ধন বেংকে সৃষ্টি কৰিছে দৰিদ্ৰ নিৰ্মূলৰ চুনামি। সফল ব্যৱসায় সৃষ্টিৰ আঁৰত বন্ধন বেংকৰ হাত। ক্ষুদ্ৰ উদ্যোগ সৃষ্টি কৰাত বন্ধন বেংকৰ অৰিহণা অনন্য। ইদ্ৰিছ আলী আহমেদৰ ৰিপৰ্ট, এ নিউজ 24x7।